ঠিক আছে, তে আৰম্ভ কৰোঁ। সকলোৱে বহি কলম লোৱা হাতত আৰু যি পঢ়াই যাই থাকোঁ গোটেইবিলাকৰ নোটছ বনাবা, যাতে ৰিভিজন কৰিলে গোটেইখিনি কথা আপোনালোকৰ মনত থাকে। তেনেহ'লে আজিৰ প্ৰশ্নটো হ'ল, ইফ ইচ অফ দি টু ইকুৱেল এংগেল অফ এন আইচোচেলেছ ট্ৰাইংগেল ইজ টুৱাইচ দ্য থাৰ্ড এংগেল, then the smallest angle is প্ৰশ্নত কৈছে, যদি এটা ত্ৰিভুজৰ দুটা সমান বাহু যদি 3 নম্বৰ বাহুডালক কৰি যদি 2 গুণ হয়, মানে টুৱাইচ অফ দি থাৰ্ড এংগেল, 3 নম্বৰ বাহুডালক কৰি যদি 2 গুণ হয়, তেনেহ'লে তাৰ চবত কৰি সৰু এংগেলটোৰ আমাক মানটো উলিয়াবলৈ দিছে। এটা কথাটো হ'ল কি, ত্ৰিভুজ যিটো বস্তু দেখাত এনেকুৱা, ইয়াক আমি ত্ৰিভুজ বুলি কওঁ। আৰু যিটো ত্ৰিভুজৰ দুডাল বাহু সমান থাকে, তাক আমি আইচোচেলেছ ট্ৰাইংগেল বুলি কওঁ। য'ত ইয়াত মেনশ্যন কৰি দিছে আইচোচেলেছ ট্ৰাইংগেল। আইচোচেলেছ ট্ৰাইংগেল মানে যিটো ত্ৰিভুজৰ দুটা বাহু সমান হয়, তাক আইচোচেলেছ ট্ৰাইংগেল বুলি কয়। এতিয়া কথাটো হ'ল কি, তাৰ চবত কৰি সৰু বাহুডাল আমাক উলিয়াবলৈ দিছে। এতিয়া কথাটো হ'ল কি, চব টুৱাইচ বুলি যিহেতু কৈছে, দুডাল বাহু টুৱাইচ হ'ব 3 নম্বৰ ডালক কৰি। আমি 3 নম্বৰ বাহুডাল হ'ব 1, আৰু দুটা বাহুৰ কথা কৈছিল 2 গুণ, মানে 1 2 গুণ 2 আৰু 1 2 গুণ 2। এতিয়া হ'ল ই 1 ইয়াক আমি ইয়াৰ 2 গুণ, এইটো 2 গুণ, এইখিনি বুজি পাইছে? এতিয়া আমি এই গোটেইকেইটাক যোগ কৰি কিমান পাম? 5। এতিয়া কথাটো হ'ল কি, আমি এইটো কুৱেশ্যনৰ উত্তৰটো উলিয়াব লগা হ'লে আমি জানিব লাগিব গোটেই ত্ৰিভুজটোৰ গোটেইকেইডাল বাহুৰ মাপ কিমান হয়, গোটেইকেইটা কোণৰ মাপ কিমান হয়। মানে এটা ত্ৰিভুজৰ গোটেইকেইটা এংগেলৰ মাপ 180 ডিগ্ৰী হয়। আমি 180 ডিগ্ৰী দি আমি এইকেইটা দি 5 দি হৰণ কৰিম। 5 3 গুণ 15, 18 পৰা 15 গ'লে কিমান? 3, শূন্যটো তলত নামিব, 5 6 গুণ 30। এতিয়া কথাটো কৈছিল কি, আমাক চবতকৈ স্মলেষ্ট এংগেলটোৰ কথা কৈছিল। স্মলেষ্ট এংগেলটো হ'ব 36, কাৰণ 36 1 গুণ 36, ইয়াৰ আনচাৰ হ'ব 36। আৰু মই যে কৈছিলোঁ গোটেইকেইটা বাহুৰ মান 180 ডিগ্ৰী হয়, সেইটো আমি চাওঁ, প্ৰমাণ কৰি চাওঁ হয় নে নহয়। চাওক 36, এতিয়া আমি এই দুডালৰ মাপটো উলিয়াম। 36 2 গুণ আছিল, 1 দি পূৰণ কৰিলোঁ কাৰণে আমি 1টোৰ মানে চবতকৈ সৰুটোৰ পৰা পালোঁ। 2 দি পূৰণ কৰিলে আমি ইডালৰ মাপটো পাই যাম, আৰু ইডালৰ পালোঁ মানে ইডালৰ পালোঁ, কাৰণ দুডাল সমান আছিল ন, আছে ন মনত, দুডাল সমান আছিল। এতিয়া কথাটো হ'ল কি, 36 2 গুণ 6 2 গুণ 12 2 হাতে গ'লে 2 3 গুণ 6 1 7 হ'ল 72। ইডালৰ মান যদি 72 হয়, 72 হয়, তেনেহ'লে ইডালৰ মানো কিমান হ'ব? 72 হ'ব। আৰু ইডালৰ কিমান আছিল? 36 আছিল। এইখিনিতো মনত আছে, চবতকৈ সৰুডাল 36 আছিল। 72 আমি গোটেইকেইটা এটা যোগ কৰিম, 180 ডিগ্ৰী হয় নে নহয় আমি এতিয়া প্ৰমাণ কৰি চাম। 72 প্লাছ 72 2 2 4 7 2 গুণ 14, আৰু ইয়াত আমি কিমান যোগ কৰিব লাগিব? 36, কাৰণ স্মলেষ্ট ডাল 36 আছিল। 36 6 4 কিমান? 6 4 10 শূন্য, হাতে গ'লে 1 4 3 কিমান হ'ব? 4 5 6 7 হাতে কিমান? হাতে 8, আৰু এইটো হ'ল 1, মানে ত্ৰিভুজৰ গোটেইকেইটাৰ মান 180 ডিগ্ৰী। মনত থাকিব? এতিয়া আপুনি এনেকুৱা ধৰণৰ বহুতো কুৱেশ্যন পাব, আৰু আশা থাকিল আপুনি নেক্সট ক্লাছ আমাৰ চাই মই আপোনাৰ যিটো কুৱেশ্যন বুজিবলৈ অসুবিধা হয়, সেইটো কুৱেশ্যন
ডিছক্ৰিপশ্যনত ফোন নম্বৰ দিয়া আছে সেই ফোন নম্বৰটোত আপুনি পঠাই দিয়ক আৰু সেই কুৱেশ্যনটোক আমি মানে মোৰ কোনো টীম নাই বৰ্তমান সময়ত মই আপোনাক বুজি পোৱাকৈ এক্সট্ৰাকৈ এনেকৈ ভিডিঅ' কৰি কিনে আপোনাৰ তাত লিংক পঠিয়াই দিম